হেল্ল' এভৰিৱান। আজি ভাপত দিয়া এটা পিঠা ৰেচিপি লৈ আহিলোঁ। পিঠাটো পুৰটো মই অকণমান বেলেগ ধৰণে দিছোঁ, খাবলৈ বহুত বেছি সোৱাদ লগা হৈছিলে। আপোনালোকৰ আগতো ৰেচিপিটো শ্বেয়াৰ কৰি দিলোঁ, যদি ভাল লাগে আপোনালোকেও এবাৰ ঘৰত ট্ৰাই কৰি চাব। তাৰ কাৰণে এয়া মই চুজি লৈ লৈছোঁ। নিজৰ হিচাপ অনুসৰি চুজিটো ল'ব পাৰে। মই নৰ্মেল বাতি এটাৰে 1 বাতি চুজি লৈ লৈছোঁ আৰু ইয়াত মই 2 চামুচ মিল্ক পাউডাৰ এড কৰি দিছোঁ। লগতে এয়া 4 চামুচ চেনি এড কৰি দিছোঁ। একেবাৰে 1 চুটকি মই নিমখো এড কৰি দিছোঁ, নিমখটো স্কিপ কৰিব পাৰে। আৰু এতিয়া মই এইখিনি একদম ভালদৰে মিলাই ল'ম। ভাপত দিয়া পিঠা খাই বেয়া পোৱা মানুহ হয়তো বহুত কমেই ওলাব, আৰু তাৰ মাজতে গুড় আৰু নাৰিকলৰ পুৰ দি পেলাইতো বহুতেই খায় বা সকলোৱে বনাই থাকে। আজি মই অলপ বেলেগ ধৰণে বনাইছোঁ, বহুত বেছি সোৱাদ লগা হৈছিলে। আৰু একেবাৰে কম সময়তে বনাবৰ কাৰণে মই চুজি লৈ লৈছোঁ, কিন্তু চুজিৰ জেগাত আপোনালোকৰ যদি পিঠাগুড়ি আছে নহয়, পিঠাগুড়িও ল'ব পাৰে। মোৰ তাত আজি পিঠাগুড়ি নাছিলে, সেইকাৰণে মই চুজিকে লৈ লৈছোঁ। আৰু এতিয়া মই গাখীৰ এড কৰিম। ইয়াত মোৰ 3 কাপ গাখীৰৰ প্ৰয়োজন হৈছিলে। মানে অলপকৈ গাখীৰ এড কৰি পেলাই এইটো এটা মই বেটাৰ ৰেডি কৰি ল'ম। বেটাৰটো অকণমান ঠিকেই আছে। আৰু ঢাকি পেলাই চুজিখিনি মই অকণমান ৰেষ্ট কৰিবলৈ দিম, মানে 10 মিনিটমানৰ কাৰণে। আৰু যেতিয়ালৈকে চুজিয়ে ৰেষ্ট কৰে, ইয়াৰ আগৰ প্ৰচেছটো কৰি লওঁ। তাৰ কাৰণে এটা কেৰাহীত মই চেনি লৈ লৈছোঁ। 50 গ্ৰামমান চেনি হ'ব, মানে বাতি এটাৰে আধা বাতি চেনি লৈ লৈছোঁ। আৰু চেনিটো মই এতিয়া কেৰেমেলাইজ কৰি ল'ম। একেবাৰে ল' ফ্লেমত মই চেনিখিনি এড কৰি দিছোঁ। আৰু চেনিখিনি প্ৰথমতে এড কৰি লৰাব নালাগে, মানে অকণমান বহল কৰি দিব লাগে। তাৰপিছত যেতিয়া চেনিখিনি মানে কেৰেমেলাইজ হৈ যায় নহয়, তেতিয়াহে লৰাব লাগে। আৰু যেতিয়ালৈকে চেনিখিনি কেৰেমেলাইজ হয়, ইয়াৰ কাৰণে মই বাদাম আৰু কাজুখিনিও কাটি লৈছোঁ, মানে মাজেদি দুফাল কৰি লৈছোঁ দেই। সৰু সৰুকৈ টুকুৰা কৰি লোৱা নাই, কিন্তু আপোনালোকে সৰু সৰু টুকুৰাও কৰি ল'ব পাৰে। আৰু আনফালে মোৰ চেনিখিনিও কেৰেমেলাইজ হৈ গ'ল, চেনি কালাৰটো সলনি হৈ গ'ল। এইখিনি বহুত বেছি যদি মানে কালাৰটো চেঞ্জ কৰি থাকে নহয়, তেতিয়াহ'লে মানে তিতা এটা ফ্লেভাৰ আহি যাব, তিতা তিতা লাগিব পাৰে। আৰু চেনিখিনি কালাৰটো অলপমান সলনি হোৱাৰ লগতে গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। আৰু অফ কৰি পেলাই মই এতিয়া কাজু আৰু বাদামখিনি এড কৰি দিছোঁ। কাজু বাদাম এড কৰি একদম ভালদৰে মিলাই লৈছোঁ। মই আজি কাজু আৰু বাদাম দি বনাইছোঁ, কিন্তু আপোনালোকে মুংফলি দিও বনাব পাৰে। মুংফলিটো অকণমান কেঁচা হ'লে ভাজি ল'ব, যদি ভাজাটো হয় নহয় তেতিয়াহ'লে বাকলিটো গুচাই ইয়াত এড কৰিব পাৰে। আৰু এতিয়া মই এখন প্লেটত প্ৰথমতে তেল সানি পেলাই অকণমান গ্ৰীজ কৰি থৈ দিছিলোঁ, তেলৰ জেগাত ঘিউ সানি ল'ব পাৰে। এতিয়া মই প্লেটখনত ট্ৰান্সফাৰ কৰি দিলোঁ বাদাম আৰু কাজুখিনি, মানে যোনখিনি মই কেৰেমেলাইজত মিলাই পেলাই থৈছিলোঁ, আৰু অকণমান ঠাণ্ডা হ'বলৈ দিম। আৰু আনফালে আমাৰ চুজিখিনিও ধুনীয়াকৈ ৰেষ্ট কৰি ল'লে। চুজিখিনি মোৰ অকণমান বেছি ডাঠৰ নিচিনা লগা দেখি মই ইয়াত আধা কাপমান গাখীৰ আৰু এড কৰি দিলোঁ। টোটেল মোক 3.5 কাপ গাখীৰৰ প্ৰয়োজন হ'ল। ইয়াৰ থিকনেছটো দেখিছেনে, একদম ওপৰপা দিয়া চামুচখন দি পেলাই দিছোঁ, ধুনীয়াকৈ তলত পৰি গৈছে। ইয়াতকৈ বেছি পাতল হ'বও নালাগে বা বেছি ডাঠ হ'বও নালাগে। এতিয়া মই 3টা বাতি লৈ লৈছোঁ ষ্টীলৰ। বাতিৰ জেগাত আপোনালোকে কেক টিনো ল'ব পাৰে বা ইডলি ষ্টেণ্ডতো বনাব পাৰে, কিন্তু মই আজি বাতিতে বনাইছোঁ। বাতি 3টা অকণমান তেল সানি পেলাই ভালদৰে গ্ৰীজ কৰি লৈছোঁ। বাতিকেইটা ছাইড কৰি থৈ পেলাই মই এতিয়া চুজিখিনিত 1 পেকেট 10 টকা দামৰ যোনটো ইনো হয় নহয়, সেই ইনো পেকেটটো এড কৰি দিছোঁ, গোটেই পেকেটটো এড কৰি দিছোঁ। কিন্তু ইনো যদি নাথাকে আপোনালোকে বা ইনো বেয়া পায় নহয়, তেতিয়াহ'লে ইয়াৰ জেগাত বেকিং চ'ডা এড কৰিব পাৰে। আধা চামুচতকৈ কম বেকিং চ'ডা এড কৰি পেলাই বাকী মানে প্ৰচেছটো ছেইম হৈ যাব। মই এতিয়া ইনো এড কৰি পেলাই অকণমান গাখীৰ এড কৰি দিছোঁ, মানে 1 চামুচমান গাখীৰ এড কৰি এটা ডাইৰেকশ্যনতে মিলাই লৈছোঁ। আৰু যেতিয়া ইনোটো এড কৰে নহয়, একদম তলৰ পৰা ধুনীয়াকৈ মিলাই দিব। কম সময়ে মিলাব লাগে, এবাৰ দুবাৰ মিলালেই হৈ যায় লগতে। আৰু বহুত ধুনীয়াকৈ মানে একদম কোমল হৈ যাব, মানে ফুলি যায়, বহুত বেছিয়ে মানে কোমল হৈ যায়। আৰু মই এতিয়া ঢাকি পেলাই অকণমান সময়ৰ কাৰণে ছাইড কৰি থৈ দিম ইনো এড কৰাৰ পিছত। আৰু ইয়াত মই যোনখিনি বাদাম আৰু কাজুৰ মানে চেক্কিটো বনাই পেলাই থৈছিলোঁ নহয়, সেইটো মই এটা মিক্সাৰ জাৰত ট্ৰান্সফাৰ কৰি লৈছোঁ। আধাখিনি ট্ৰান্সফাৰ কৰিম আৰু আধাখিনি মই ৰাখি দিম। মই মিক্সাৰ জাৰটো মানে অকণমান বেছিকেই পিছা গ'ল, মোৰ অকণমান পাউডাৰ বেছি হৈ গ'ল, কিন্তু আপোনালোকে পাউডাৰ নকৰিব, মানে গোটা গুটিকৈ ৰাখিব। আৰু এইটো যিমান ঠাণ্ডা হ'ব নহয়, সিমানেই বেছি ভাল হয়। মই যিহেতু গৰমে গৰমে বনাইছোঁ, সেইকাৰণে মোৰ তাত অকণমান পাউডাৰটো বেছি হৈ গ'ল। আধাখিনি মই পাউডাৰ কৰি ল'লোঁ, আৰু আধাখিনি মই সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। কিন্তু জৰুৰী নাই মিক্সিত পিচি যে পাউডাৰ কৰিয়ে ল'ব লাগিব বুলি, পাউডাৰ নকৰিলেও খাব পাৰে। কোমল হয়, মানে বহুত বেছি টাইট নহয়। যেনেকৈ আমি বাদামৰ চেক্কিটো মাৰ্কেটত কিনিবলৈ পাওঁ নহয়, ঠিক তেনেকুৱাই হয়। এতিয়া মই বাতি এটাত প্ৰথমতে 2 চামুচ চুজি এড কৰি দিছোঁ, চুজি বেটাৰটো। তাৰপিছত মই অকণমান বাদামৰ পাউডাৰ এড কৰি দিছোঁ, আৰু ওপৰপা মানে বাদাম আৰু কাজুৰ যোনটো চেক্কি বনাই ৰাখিছোঁ নহয়, তাৰ টুকুৰা এটা এড কৰি দিছোঁ। আকৌ ওপৰপা 2 চামুচ চুজি এড কৰি পেলাই ধুনীয়াকৈ ঢাকি দিছোঁ, মানে কভাৰ কৰি দিছোঁ। আনফালে এটা কেৰাহীত মই পানী গৰম কৰি ৰাখিছোঁ, পানীৰ ওপৰত এটা ষ্টেণ্ড থৈ পেলাই এখন প্লেট থৈ দিলোঁ। আৰু এতিয়া মই বাতিকেইটা ইয়াত থৈ দিম আৰু ষ্টিম কৰি ল'ম 6-7 মিনিটৰ কাৰণে, হাই টু মিডিয়াম ফ্লেমত। আৰু ইয়াৰ ষ্টিমটো বাহিৰলৈ নোলাবৰ কাৰণে ওপৰত মই ভাৰী বাচন এটা মানে থৈ দিছোঁ, যাতে ৱেইটটো বাহিৰলৈ, ভাৰী ৱেইট এটা থৈ দিছোঁ আৰু যাতে ওলাই নাহে। টোটেল 7 মিনিট হৈ গ'ল। 7 মিনিটত মই এবাৰ চেক কৰি চাইছোঁ, দেখিলে গম পাই যায় মানে হৈ গ'ল বুলি, কিন্তু তথাপিতো মই চেক কৰি চাইছোঁ এডাল টুথপিক লৈ। টুথপিকডাল একদম ধুনীয়াকৈ ক্লিন হৈ আহিছে। এতিয়া মই বাতিকেইটা উলিয়াই থৈ দিম। যদি আপোনালোকৰ বাচনটো অকণমান বেছি দ হয়, মানে বেটাৰ অলপ বেছিকৈ ভৰিছে, তেতিয়াহ'লে 1-2 মিনিট সময় আৰু লাগিব পাৰে, কিন্তু 7 মিনিটত ধুনীয়াকৈ হৈ যায় হাই টু মিডিয়াম ফ্লেমত।
আৰু এতিয়া মই বাতিকেইটা কিনাৰটো অকণমান কাটি ল'ম মানে ধুনীয়াকৈ যাতে পিঠাটো ওলাই আহে ৰিমুভ হৈ যায় সেইকাৰণে মই অকণমান কাটি লৈছোঁ কাটি লৈ পেলাই উলিয়াই ল'ম কিন্তু এই পিঠাটো উলিয়াবলৈ নহয় ধুনীয়াকৈ ঠাণ্ডা কৰি ল'ব মই অকণমান গৰমে গৰমে উলিয়াইছোঁ আৰু ইয়াত দেখিছেনে ধোঁৱা ওলাই আছে মানে গৰমে গৰমে উলিওৱাৰ কাৰণে মোৰ পিঠাটো অকণমান মানে তলটো মানে ভালকৈ নোলালে কিন্তু মই বাকী পিঠাকেইটা একদম ধুনীয়াকৈ ঠাণ্ডা কৰি লৈছোঁ তাৰপিছত উলিয়াইছোঁ বাকীকেইটা একদম ধুনীয়াকৈ ওলাই গৈছে আৰু ইয়াত দেখিছেনে বাকী পিঠাকেইটা দেখিবলৈ বহুত বেছি ধুনীয়া লাগিছে আৰু দেখিবলৈ যিমান ধুনীয়া নহয় খাবলৈও সিমানেই ধুনীয়া হয় চুজিৰ ভাপত দিয়া পিঠাটো এনেও ভালেই লাগে খাবলৈ আৰু আপোনালোকক এই ৰেচিপিটো কেনেকুৱা লাগিছে যদি ভাল লাগিছে পেজটো ফ'ল' কৰি দিব লাইক কৰি দিব আৰু এটা ধুনীয়া কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে শ্বেয়াৰ কৰি দিব পৰিয়াল বন্ধুবৰ্গলৈ এবাৰ ঘৰত বনাই চাবচোন চুজিৰ এই ভাপত দিয়া পিঠাটো খালে খাই থাকিবলৈ মন যায় নাৰিকল আৰু মিঠৈ দি পেলাইতো বনাই থকা হয় কিন্তু কেতিয়াবা অকণমান বেলেগ ধৰণে বনালে বেছি ভাল লাগে নহয় জানো আৰু বিশেষতে যেতিয়া চেনিটো কেৰেমেলাইজ কৰি পেলাই বনাই নহয় বহুত বেছিয়ে ভাল লগা হয় এতিয়া মই পিঠাটো কাটিও দেখাই দিছোঁ বহুত বেছি সোৱাদ লগা হৈছিলে মোৰ ঘৰৰ সকলোৱে ভাল পাইছিলে আৰু যেতিয়া বনাইছিলোঁ নহয় এনেওতো কমেই বনাইছিলোঁ লগতে শেষ হৈ গ'ল মানে ঘৰলৈ আলহীও আহিছিলে তেওঁলোককো দি দিলোঁ চাহৰ লগত লগতে শেষ হৈ গ'ল মানে আলহীক চাহ দি আহি পেলাই চাহ দিবলৈ গৈ পেলাই যে ঘূৰি আহিছোঁ নহয় আহি পেলাই চাইছোঁহি পিঠা নাইকিয়া মানে ল'ৰাটোৱে খায়েই পেলালে ল'ৰাটো আৰু দেউতাকে মিলি দুয়োটাই খাই পেলালে বহুত বেছি সোৱাদ লগা হৈছিলে এবাৰ জৰুৰ ট্ৰাই কৰি চাব মানে ট্ৰাই নকৰিলেতো গম নাপায়